নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ এডুকেশ্যন ছাবজেক্টৰ চেপ্টাৰ 4 পাৰ্ট 2 অৰ্থাৎ পাৰ্ট 2ৰ আমাৰ যিহেতু দুটা পাৰ্ট দিয়া আছিলে, প্ৰথমটো আমি আলোচনা কৰিছোঁ, দ্বিতীয় অধ্যায় দিয়া আছিলে শিক্ষা মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব। এইটো আমি পাৰ্ট 4ৰ দ্বিতীয় অংশৰ সকলোখিনি প্ৰশ্নৰ উত্তৰ সহকাৰে আমি আলোচনা কৰিম। প্ৰথম লং কুৱেশ্যন দিয়া আছিলে, ক নম্বৰত আছিলে শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজায়, সাধাৰণ মনোবিজ্ঞানৰ লগত ইয়াৰ প্ৰভেদ বিচাৰ কৰা। ইয়াৰ এনচাৰটো চাব, শিক্ষা মনোবিজ্ঞান হৈছে প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা যি শিক্ষা সম্পৰ্কীয় সকলো মানৱ আচৰণ আৰু শিক্ষাদান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে। মনোবিজ্ঞানৰ দ্বাৰা সৃষ্টি শিক্ষাৰ বিভিন্ন তত্ত্ব নীতিসমূহ শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফলস্বৰূপে শিক্ষা মনোবিজ্ঞান শাখাটোৰ উৎপত্তি হৈছে। মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা প্ৰভেদসমূহ এনেধৰণৰ। প্ৰথমটো প্ৰভেদ হৈছে যে মনোবিজ্ঞান এবিধ তত্ত্বপ্ৰধান বিষয়। এই বিষয়ে সামগ্ৰিকভাৱে মানৱ মন সম্পৰ্কীয় নীতি আৰু তত্ত্বসমূহ আলোচনা কৰে। আনহাতে শিক্ষা মনোবিজ্ঞান যিহেতু প্ৰায়োগিক মনোবিজ্ঞানৰ এটা শাখা, সেয়েহে ই শিক্ষা ক্ষেত্ৰত মনোবৈজ্ঞানিক নীতিসমূহৰ প্ৰয়োগৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰে। ২ নম্বৰটো আছিলে মনোবিজ্ঞানৰ অধ্যয়নৰ পৰিসীমা ব্যাপক, আনহাতে শিক্ষা মনোবিজ্ঞানৰ পৰিসীমা সীমিত। তৃতীয়তে লিখিব, মনোবিজ্ঞানে মানৱ আচৰণক এক সামগ্ৰিক ৰূপত অধ্যয়ন কৰে, আনহাতে শিক্ষা মনোবিজ্ঞানে কেৱল শিক্ষাৰ্থীৰ আচৰণহে অধ্যয়ন কৰে। চতুৰ্থতে আছিল অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ দীঘলীয়া ইতিহাস আছে, অৰ্থাৎ ই এক পুৰণি বিষয়, আনহাতে তুলনামূলকভাৱে চাবলৈ গ'লে শিক্ষা মনোবিজ্ঞানৰ ধাৰা মনোবিজ্ঞানতকৈ নবীন। তাৰপিছতে নেক্সট খ নম্বৰ প্ৰশ্ন আছিলে শিক্ষা মনোবিজ্ঞানৰ এটি সংজ্ঞা আগবঢ়োৱা। শিক্ষাত মনোবিজ্ঞানৰ অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথমতে সংজ্ঞা দিব দিছে যে স্কিনাৰৰ মতে শিক্ষা মনোবিজ্ঞানৰ সেইটো শাখা যি শিক্ষাদান কাৰ্য আৰু শিক্ষণ সম্পৰ্কে আলোচনা কৰে। শিক্ষাত মনোবিজ্ঞান অধ্যয়নৰ গুৰুত্বসমূহ তলত আলোচনা কৰা হ'ল। প্ৰথমে শিক্ষাৰ প্ৰতিটো দিশৰ লক্ষ্য স্থিৰ কৰাৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা মনোবিজ্ঞানে শিক্ষণৰ লগত জড়িত বিভিন্ন সমস্যাসমূহ অধ্যয়ন কৰে। শিশুৰ শাৰীৰিক, মানসিক, আৱেগিক দিশ অধ্যয়ন কৰাৰ উপৰিও আন বিষয় যেনে পৰিৱেশ, শিক্ষক, পাঠ্যক্ৰম আদি যিসমূহৰ শিক্ষণৰ ওপৰত প্ৰভাৱ পৰে সকলো দিশক সাঙুৰি লয়। আধুনিক শিক্ষা শিশুকেন্দ্ৰিক শিক্ষাৰ সকলো দিশতে যেনে পাঠ্যক্ৰম প্ৰস্তুতকৰণ, শিক্ষা প্ৰণালী, মূল্যায়ন আদিত মনোবৈজ্ঞানিক নীতিসমূহ প্ৰয়োগ কৰা হয়। শিশু শিক্ষাৰ লগত জড়িত সকলো ব্যক্তি বা শিক্ষা অনুষ্ঠানৰ বিকাশৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অনিবাৰ্য। শিশুৰ মানসিকতা সম্পৰ্কে জ্ঞান লাভ কৰি শিশুক বুজি উঠাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে। তাৰপিছতে বাকী ইমানখিনি দিয়া আছে, চাই ল'ব। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। গ নম্বৰ, শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। অৰ্থাৎ পৰিসৰ শব্দ মানে হৈছে শিক্ষা মনোবিজ্ঞানৰ লগত জড়িত সকলোখিনি কথা ইয়াতে আলোচনা কৰিব লাগিব। শিক্ষা মনোবিজ্ঞানে কি কি বিষয় সামৰি লৈছে গোটেইখিনি ইয়াত আলোচনা কৰিব লাগিব। পৰিসৰ শব্দৰ অৰ্থটো খুব বহল ধৰণে আচলতে বুজায়। গতিকে শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল, কাৰণ ই শিক্ষা আৰু মনোবিজ্ঞানে দুয়োটা দিশকে সাঙুৰি লয়। মনোবিজ্ঞানৰ এই শাখাই শিক্ষাৰ লগত জড়িত সকলো মানৱ আচৰণ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা দিশসমূহ হ'ল, ১ নম্বৰত আছে শিক্ষাৰ্থী। শিক্ষা ব্যৱস্থাৰ মূল কেন্দ্ৰবিন্দু হৈছে শিক্ষাৰ্থী বা ছাত্ৰ-ছাত্ৰী। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো আমি আলোচনা কৰি আছোঁ। প্ৰথমে আছিলে শিক্ষাৰ্থী। প্ৰতিজন শিক্ষাৰ্থীৰ নিজস্ব গুণ আৰু সুপ্ত প্ৰতিভা থাকে। এইবিলাকে তেওঁলোকৰ শৈক্ষিক জীৱন তথা শৈক্ষিক উন্নতি অৱনতিত প্ৰভাৱ পেলায়। ই শিক্ষাৰ্থীসকলৰ স্বভাৱ আৰু আচৰণসমূহৰ বিষয়ে অধ্যয়ন কৰে। দ্বিতীয়তে পৰিৱেশৰ ভূমিকা। শিক্ষা প্ৰক্ৰিয়াত শিক্ষক, শিক্ষাৰ্থী আৰু পৰিৱেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। পৰিৱেশৰ বিভিন্ন প্ৰকাৰ যেনে গৃহ পৰিৱেশ, শ্ৰেণী পৰিৱেশ, সামাজিক পৰিৱেশ আদি। এই বিভিন্ন কাৰকে ছাত্ৰ আৰু ছাত্ৰী
তেওঁলোকৰ শৈক্ষিক জীৱনত প্ৰভাৱ পেলায়। শিক্ষা মনোবিজ্ঞানে পৰিৱেশ অধ্যয়ন কৰে আৰু শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুকূল হোৱাকৈ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত সহায় কৰে। তৃতীয়তে শিক্ষণ আছে। শিক্ষাদান পদ্ধতি শিক্ষকে শিক্ষাদান কাৰ্য আৰু শিক্ষাৰ্থীসকলে শিক্ষণ লাভত নানা ধৰণৰ পদ্ধতি অৱলম্বন কৰে। শিক্ষাদানৰ বিভিন্ন পদ্ধতিসমূহৰ নীতি আৰু প্ৰয়োজনীয়তা আদি অধ্যয়ন কৰি সবাতোকৈ ফলপ্ৰসূ পদ্ধতি চিনাক্ত কৰি সেইবোৰ শিক্ষা ক্ষেত্ৰত উপযুক্ত প্ৰয়োগ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানে অধ্যয়ন বিশেষভাৱে সহায় কৰে। চতুৰ্থতে আছে অচেতন মনৰ অধ্যয়ন। মনোবিদসকলে আমাৰ মনৰ তিনিটা দিশ আছে, সেইকেইটা হ'ল সচেতন মন, অচেতন মন আৰু অৱচেতন দিশ। শিক্ষণ কাৰ্য তথা জীৱনৰ বিভিন্ন কাম কাজ সম্পাদনৰ ক্ষেত্ৰত চেতন মনে ঘাইকৈ প্ৰভাৱ পেলায়। মনোবিজ্ঞানীসকলৰ মতে শিক্ষাৰ্থীসকলে বহু সময়ত কিছুমান অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰে আৰু এনে আচৰণ কেন্দ্ৰ হ'ল অচেতন মন। সেয়েহে মনোবিজ্ঞানে অচেতন মনৰ অধ্যয়ন শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে। তাৰপিছতে ৫ নম্বৰ আছিলে পৰিমাপকৰণ আৰু মূল্যায়ন। মূল্যায়নটো ইম্পৰ্টেণ্ট, এইটো চাব। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ পৰিসৰ আন দুটা গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে পৰিমাপকৰণ আৰু মূল্যায়ন। শিক্ষাৰ্থীৰ ভিন ভিন মানসিক শক্তিসমূহৰ বিজ্ঞানসন্মত পৰিমাপকৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক যোগ্যতাৰ মূল্যায়ন অতি প্ৰয়োজনীয়। সেয়েহে মনোবিজ্ঞানে এই দুয়োবিধ বিষয় পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰে। নেক্সট প্ৰশ্ন আছিলে আমাৰ খ নম্বৰ। এজন কৃতী শিক্ষকৰ বাবে মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজনীয়, উক্তিটোৰ বিশেষত্ব ব্যাখ্যা কৰা। নাইবা দিয়া আছিলে এজন শিক্ষকৰ বাবে মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজন কিয়, বহলাই লিখা। এনচাৰটো চাব। শিক্ষকৰ বাবে মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজন হোৱা কাৰণসমূহ হ'ল, এইটো ভেৰি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। এনচাৰটো চাব। যিহেতু কাৰণ লিখিবলৈ দিছে, প্ৰথম কাৰণ শিশুসকলৰ স্বভাৱতে পৃথক পৃথক হয়। শিশুৰ শাৰীৰিক, মানসিক, আৱেগিক বৈশিষ্ট্যৰ ক্ষেত্ৰত ল'ৰা-ছোৱালীসকলৰ মাজত থকা ব্যক্তি পাৰ্থক্য থকা দেখা যায়। কিছুমান শিশু অতি তীক্ষ্ণ বুদ্ধিৰ, আনহাতে কিছুমানৰ বুদ্ধি কম। গতিকে ব্যক্তি পাৰ্থক্য বুজি শিশুসকলক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত মনোবিজ্ঞান অধ্যয়ন শিক্ষকক সহায় কৰে। ২ নম্বৰত আছিলে শিক্ষক এজনে মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু তাৰ কাৰণসমূহৰ বিষয়ে জনাটো অতি দৰকাৰ। মানসিক স্বাস্থ্যই শিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। মানসিক দিশসমূহৰ বিষয়ে জনাত শিক্ষা মনোবিজ্ঞানে অধ্যয়নে শিক্ষকসকলক সহায় কৰে। তৃতীয় কাৰণ আছিলে যে শিক্ষণ এক জটিল প্ৰক্ৰিয়া। শিক্ষা ব্যৱস্থাৰ মানদণ্ড নিৰ্ভৰ কৰে শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত। মনোবিজ্ঞানে শিক্ষণৰ বিভিন্ন দিশ যেনে শিক্ষণৰ স্বৰূপ, শিক্ষণৰ নীতি, ভিন ভিন বয়সৰ বাবে বিভিন্ন শিক্ষণ পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰে। সেয়েহে শিক্ষণ সম্বন্ধীয় যিকোনো সমস্যা সমাধানৰ অৰ্থে শিক্ষক এজনৰ মনোবিজ্ঞানৰ অধ্যয়ন কৰা প্ৰয়োজন। তাৰপিছতে ৪ নম্বৰ সুস্থ শ্ৰেণীৰ পৰিৱেশ ফলপ্ৰসূ শিক্ষণ শিক্ষা দান কাৰ্যৰ বাবে অতি প্ৰয়োজনীয়। ৫ নম্বৰ দিয়া আছিলে ভিন ভিন বয়সৰ ছাত্ৰ আৰু ছাত্ৰীৰ উপযোগী কৰি শিক্ষণ পদ্ধতি প্ৰস্তুত কৰাটো শিক্ষকসকলৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। নানা ধৰণৰ মনোবৈজ্ঞানিক ভিত্তি কৰি শিশুৰ বাবে উপযুক্ত শিক্ষণ পদ্ধতি সম্পৰ্কে শিক্ষকসকলে জানিবলৈ আৰু বুজিবলৈ মনোবিজ্ঞানৰ অধ্যয়ন কৰা প্ৰয়োজন। নেক্সট প্ৰশ্ন। শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ কেইটামান পদ্ধতিৰ বিষয়ে আলোচনা কৰা। এইটোও এটা ইম্পৰ্টেণ্ট। প্ৰথম পদ্ধতি অন্তৰ্দৰ্শন পদ্ধতি আছে। মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতিসমূহৰ ভিতৰত অন্তৰ্দৰ্শন পদ্ধতি সবাতোকৈ পুৰণি আৰু ই অতীত মনোবিদসকলৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল। ব্যক্তিয়ে নিজে নিজৰ মনত ভাৱ, চিন্তা আদিক পৰীক্ষা কৰি চোৱাই হৈছে অন্তৰ্দৰ্শন পদ্ধতি। তাৰপিছতে নৈদানিক পদ্ধতি আছে। সাধাৰণ এজন ব্যক্তি সমালোচনা কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি হৈছে নৈদানিক পদ্ধতি। এই পদ্ধতিকেইটা আপোনালোকে মনত ৰাখিব, এইকেইটা ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিব পাৰে। তাৰপিছতে নিৰীক্ষণৰ পদ্ধতি। শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ একজন জনপ্ৰিয় আৰু উপযোগী পদ্ধতি হৈছে নিৰীক্ষণ পদ্ধতি। নিৰীক্ষণ পদ্ধতিয়ে ব্যক্তিৰ প্ৰদৰ্শিত বাহ্যিক আচৰণসমূহৰ নিৰীক্ষণৰ জৰিয়তে মানৱ মনৰ স্বৰূপ অধ্যয়ন কৰিবলৈ চেষ্টা কৰে।
এই পদ্ধতিয়ে বিশ্বাস কৰে যে যিহেতু শৰীৰ মনৰ অবিচ্ছেদ্য সম্পৰ্ক আছে, আমাৰ মানসিক অৱস্থা, ভাৱ, অনুভূতি আদি বিভিন্ন ধৰণৰ শাৰীৰিক প্ৰতিক্ৰিয়া তথা আচৰণ আদিৰ যোগেৰে প্ৰকাশ পায়। গতিকে এইসমূহৰ প্ৰণালীবদ্ধভাৱে নিৰীক্ষণ কৰা হয়, তেতিয়াহে মনৰ স্বৰূপ বুজিব পৰা যায়। বিজ্ঞানসন্মতভাৱে নিৰীক্ষণ কৰাৰ অৰ্থে নিৰীক্ষণকাৰী অভিজ্ঞ আৰু প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব। তাৰপিছতে ঘটনা বিৱৰণী পদ্ধতি। ঘটনা বিৱৰণী পদ্ধতিত এজন বিশেষ ব্যক্তিক বিষয়বস্তু হিচাপে লৈ অধ্যয়ন কৰা হয়। যিবিলাক শিশু সমস্যাযুক্ত তেওঁলোকক অধ্যয়নৰ বিষয়বস্তু হিচাপে লোৱা হয়। শিশুৰ শিক্ষণৰ অক্ষমতা বা অসুবিধা, আৱেগিক অস্থিৰতা, আচৰণজনিত সমস্যা আদি দেখা যায়। ঘটনা বিৱৰণী পদ্ধতিৰ জৰিয়তে এনে শিশু চিনাক্তকৰণ কৰি অতি সাৱধানেৰে অধ্যয়ন কৰা হয়। শিশুটি সম্পৰ্কীয় নানা ধৰণৰ তথ্যপাতি যেনে শিশুৰ অতীত জীৱনৰ বুৰঞ্জী, তেওঁৰ জীৱনত ঘটা বিশেষ ঘটনা যি মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে আদি বিতংকৈ অধ্যয়ন কৰা হয় আৰু শিশুটিৰ বৰ্তমানৰ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক স্থিতি সম্পৰ্কে বিচাৰ বিবেচনা কৰা হয়। ৫ নম্বৰত আছিলে প্ৰক্ষিপ্ত পদ্ধতি। প্ৰক্ষিপ্ত পদ্ধতি হৈছে এনে এবিধ মনোবিশ্লেষণকাৰী উপায় যাৰ দ্বাৰা অচেতন মন সম্পৰ্কে অধ্যয়ন কৰিব পাৰি। মানৱ মনৰ সচেতন আৰু অৱচেতন মনৰ উপৰিও আন এটা দিশ আছে যাক অচেতন মন বুলি কোৱা হয়। মানুহৰ বহুতো চিন্তা, ভাৱনা, ভাৱ, অনুভূতি, ইচ্ছা আদি এই অচেতন মনত দমন হৈ থাকে আৰু অচেতনৰ মনৰ অৱদমিত বিষয়সমূহৰ বিষয়ে জনাৰ প্ৰক্ষিপ্ত পদ্ধতি বিশেষভাৱে প্ৰয়োজন। এই পদ্ধতিৰ সহায়ত এজন ব্যক্তিয়ে প্ৰদৰ্শন কৰা অস্বাভাৱিক আচৰণ অন্তৰালত নিহিত হৈ থকা কাৰণসমূহৰ প্ৰকাশ কৰাত সহায় কৰে। প্ৰক্ষিপ্ত পদ্ধতি বিভিন্ন প্ৰকাৰসমূহ হ'ল চিয়াহী পৰীক্ষা, মুক্ত অনুষংগ, বাক্য পূৰ্ণকৰণ আদি যথেষ্ট। এতিয়া আমি আগবাঢ়িছোঁ একেবাৰে শ্বৰ্ট কুৱেশ্যন লৈ। তলৰ বাক্যসমূহৰ ব্যাখ্যা কৰা। প্ৰথমে আছিলে ১ নম্বৰত শিক্ষা মনোবিজ্ঞান এবিধ বাস্তৱ ভিত্তিক বিজ্ঞান। শিক্ষা মনোবিজ্ঞানে ব্যক্তিৰ বিভিন্ন মানসিক প্ৰক্ৰিয়া আৰু আচৰণ অধ্যয়ন কৰে। মানৱ প্ৰকৃতি আৰু আচৰণ অধ্যয়ন কৰাটো এক কঠিন আৰু জটিল কাম। কাৰণ মানুহৰ আচৰণসমূহ পৰিৱৰ্তনশীল, ব্যক্তিৰ মন আৰু আচৰণসমূহ পৰিৱৰ্তন হৈ থাকে। সেয়েহে আচৰণ সম্পৰ্কে কোনো আগতীয়া সিদ্ধান্ত ল'ব নোৱাৰে। তাৰপিছতে দ্বিতীয় প্ৰশ্ন আছিলে শিক্ষা মনোবিজ্ঞান। মনোবিজ্ঞানৰ এক প্ৰায়োগিক শাখা। এইটো ব্যাখ্যা কৰিব লাগে। শিক্ষা মনোবিজ্ঞানে শিক্ষণ সম্পৰ্কীয় মানৱ আচৰণ তথা শিক্ষাদান প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ পেলোৱা মানসিক ক্ৰিয়াসমূহৰ বিষয়ে অধ্যয়ন কৰে। শিক্ষা মনোবিজ্ঞানে মনোবিজ্ঞানৰ নীতি আদৰ্শসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে বাবে শিক্ষা মনোবিজ্ঞানক প্ৰায়োগিক মনোবিজ্ঞানৰ এটা শাখা বুলি কোৱা হয়। তৃতীয় প্ৰশ্ন আছিলে শিক্ষা মনোবিজ্ঞানে প্ৰাপ্তবয়স্কসকলৰ আচৰণ অধ্যয়ন নকৰে। শিক্ষা মনোবিজ্ঞানে সাধাৰণতে শিক্ষা প্ৰদান ব্যৱস্থাৰ লগত জড়িত। শিক্ষা মনোবিজ্ঞানে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত দেখা দিয়া বিভিন্ন সমস্যা আৰু শৈক্ষিক পৰিৱেশৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীৰ আচৰণসমূহ অধ্যয়ন কৰে। শিক্ষা মনোবিজ্ঞানে শিক্ষণৰ ক্ষেত্ৰত বহু ধৰণৰ নীতি তথা আদিৰ উদ্ভাৱন কৰিছে আৰু শ্ৰেণীকক্ষৰ শিক্ষণ কাৰ্য বেছি ফলপ্ৰসূ কৰাৰ বাবে এইবোৰ প্ৰয়োগ কৰা হয়। শিক্ষা মনোবিজ্ঞান কেৱল শিক্ষণ আৰু শিক্ষাদানৰ পৰিস্থিতিত শিক্ষাৰ্থীয়ে দেখুওৱা আচৰণসমূহ অধ্যয়ন কৰে। ই বিকাশৰ শেষৰ স্তৰ সম্পৰ্কে অধ্যয়নৰ গুৰুত্ব নিদিয়ে। সেয়েহে শিক্ষা মনোবিজ্ঞানে প্ৰাপ্তবয়স্কসকলৰ আচৰণ অধ্যয়ন নকৰে। 4th নম্বৰ কুৱেশ্যন অন্তৰ্দৰ্শন পদ্ধতিৰ বিষয়ে আলোচনা কৰা। তোমালোকে যেতিয়া ছেকেণ্ড ইয়াৰত উঠিবা তেতিয়া এডুকেশ্যন ছাবজেক্টৰ এইটোৰ বিষয়ে অন্তৰ্দৰ্শনৰ বিষয়ে কুৱেশ্যন আহে বা এটা চেপ্টাৰে আছে। এইটো এটা চেপ্টাৰ আছে য'ত অন্তৰ্দৰ্শন পদ্ধতিৰ বিষয়ে তোমালোকে পঢ়িব লাগিব। তাত বিভিন্ন ধৰণৰ এনচাৰ বা পদ্ধতিসমূহ পাবা। এটা পৰীক্ষা কৰা হৈছিলে সেইটো তোমালোকে ছেকেণ্ড ইয়াৰত পাবা। গতিকে এইটো তোমালোকে যেতিয়া ফাৰ্ষ্ট ইয়াৰতে যদি পঢ়ি লোৱা যে অন্তৰ্দৰ্শন পদ্ধতি মানে কি, তেতিয়াহ'লে ছেকেণ্ড ইয়াৰত উঠি কিন্তু সিমান টাফ নালাগিব। গতিকে এইটো ভালকৈ চাবা। অন্তৰ্দৰ্শন পদ্ধতি মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতিসমূহৰ ভিতৰত অন্তৰ্দৰ্শন পদ্ধতি সবাতোকৈ পুৰণি আৰু ই অতীত মনোবিদসকলৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল। ব্যক্তিয়ে নিজে নিজৰ মনত ভাৱ, চিন্তা আদিক পৰীক্ষা কৰি চোৱাই হৈছে অন্তৰ্দৰ্শন পদ্ধতি। এই পদ্ধতি দাঙি ধৰা মনোবিদসকলৰ মতে মনোদশী ক্ষেত্ৰত এজন ব্যক্তিয়ে যি অভিজ্ঞতা অনুভৱ কৰে, যিসকলো মানুহৰ এক ধৰণৰ হোৱা দেখা যায়, যেনে
দুখ, সুখ, আনন্দ অনুভূতি আদি অন্তৰ্দৰ্শন পদ্ধতিয়ে বিশ্বাস কৰে যে আনৰ মন আৰু মানসিক ক্ৰিয়াসমূহৰ বিষয়ে জ্ঞান লাভৰ বাবে ব্যক্তিয়ে নিজৰ মন আৰু মানসিক অৱস্থাৰ বিষয়ে অনুসন্ধান কৰাটো প্ৰয়োজনীয়। তাৰপিছতে পেষ্টালজি কিয় শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়? শিক্ষা মনোবিজ্ঞান হৈছে এক প্ৰাজ্ঞিক মনোবিজ্ঞান। ছুইজাৰলেণ্ডৰ বিখ্যাত দাৰ্শনিক J.H. পেষ্টালজিৰ পোনপ্ৰথমবাৰৰ বাবে শিক্ষাত মনোবিজ্ঞানৰ ধাৰণা আৰু নীতি প্ৰয়োগ কৰিছিল। মনোবিজ্ঞানৰ দ্বাৰা সৃষ্টি শিক্ষাৰ বিভিন্ন তত্ত্ব নীতিসমূহ শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফলস্বৰূপে শিক্ষা মনোবিজ্ঞানৰ শাখাটোৰ উৎপত্তি হৈছে। সেয়েহে পেষ্টালজিক শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। প্ৰক্ষিপ্ত পদ্ধতিৰ সুবিধা অসুবিধা লিখিবলৈ দিছে। প্ৰক্ষিপ্ত পদ্ধতিৰ প্ৰথমতে সুবিধাখিনি দিয়া আছে, চাই ল'বা তোমালোকে, 2টা আৰু অসুবিধা দিয়া আছে 2টা। নেক্সট প্ৰশ্ন, এজন শিক্ষকে কিয় শিক্ষাৰ্থী আৰু পাঠ দুয়োৰে বিষয়ে জনা উচিত? চমুকৈ লিখা। শিক্ষণ প্ৰক্ৰিয়াটোৰ লগত 2টা বিষয় জড়িত হৈ আছে। এটা হৈছে শিক্ষাৰ্থী আৰু আনটো হৈছে পঠনীয় বিষয়। প্ৰতিজন শিক্ষকৰ পঠনীয় বিষয়বস্তুৰ জ্ঞান থকাৰ লগতে শিক্ষাৰ্থীৰ মানসিকতা সম্পৰ্কে জ্ঞান থকাটো প্ৰয়োজন আৰু ইয়াৰ বাবে শিক্ষকসকলে মনোবিজ্ঞান অধ্যয়ন কৰাটো প্ৰয়োজন। বাকীখিনি চাই ল'ব। আমি ইণ্টাৰেষ্টিং খালী ঠাইলৈ আগবাঢ়িছোঁ। খালী ঠাই প্ৰথমতে আধুনিক শিক্ষা মনোবিজ্ঞান ভিত্তিক। তোমালোকে যদি কিতাপ আছে চাই ল'বা, ইয়াতে মানে এনেধৰণে খালী ঠাইবিলাক আছে, গতিকে এইখিনি চাই ল'বা। প্ৰথমটো আছিলে আধুনিক শিক্ষা মনোবিজ্ঞান ভিত্তিক। তোমালোকে কিতাপৰ প্ৰশ্নৰ লগত মিলাই ল'বা, খালী ঠাই ইয়াতে ডাইৰেক্ট এনচাৰখিনি দিয়া আছে। আধুনিক শিক্ষা মনোবিজ্ঞান ভিত্তিক। খ নম্বৰ, শিক্ষা মনোবিজ্ঞান প্ৰায়োগিক মনোবিজ্ঞানৰ এক শাখা। শিক্ষাত মনোবিজ্ঞানৰ নীতি প্ৰয়োগ কৰা প্ৰথম ব্যক্তিজন হৈছে পেষ্টালজি। শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ মান নিৰ্ণয় কৰে, বা এইটো তোমালোকে চাই ল'বা ভালদৰে। 19 নম্বৰ প্ৰশ্ন, ৰুছৰ শিক্ষা বিষয়ক প্ৰসিদ্ধ গ্ৰন্থখনৰ নাম হ'ল ইমিল। এইটো মই বেছি পৰীক্ষাত আহি থকা দেখা পাইছোঁ, গতিকে এইটো তোমালোকে ভালদৰে চাই ল'বা। এইটো ইমিল এটা গ্ৰন্থ, এইটো তোমালোকে BA পঢ়িলেও লাগিব, গতিকে ভালদৰে এইটো চাই ল'বা। তাৰপিছতে শুদ্ধ অশুদ্ধ। প্ৰথমতে প্ৰক্ষিপ্ত পদ্ধতিৰ সহায়েৰে বেশিক আচৰণ অধ্যয়ন কৰা হয়, এইটো শুদ্ধ। শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰা মনোবিজ্ঞান দৰ্শনে নহয়, এইটো অশুদ্ধ। তাৰপিছতে নেক্সট প্ৰশ্ন, শিক্ষা মনোবিজ্ঞানে ঘাইকৈ শিক্ষাৰ্থীৰ আচৰণ অধ্যয়ন কৰে, এইটো হ'ব শুদ্ধ। তাৰপিছতে নেক্সট প্ৰশ্ন, পৰীক্ষণ পদ্ধতিৰ দ্বাৰা সামাজিক যোগ্যতা বিচাৰ কৰিব পাৰি, এইটো এনচাৰ অশুদ্ধ। তাৰপিছতে নেক্সট 9 নম্বৰ, শিক্ষা মনোবিজ্ঞান আৰু মনোবিজ্ঞান এবিধ আনবিধৰ পৰিপূৰক, এইটো শুদ্ধ। এইখিনি আছিলে। নেক্সট আমাৰ ভিডিঅ' আহিব চেপ্টাৰ 5-ৰ। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব।